নমস্কাৰ সকলোকে প্ৰথমতে নতুন ভিডিঅ' এটাৰ মাজলৈ স্বাগত জনাইছোঁ। অসম চৰকাৰৰ ফালৰ পৰা ইয়াতে লেণ্ড ৰেকৰ্ডছ এছিষ্টেণ্ট অৰ্থাৎ চমুকৈ যাক LRA বুলি কোৱা হয়, ইয়াৰ ভেকেঞ্চি মুকলি কৰা হৈছে। গতিকে সম্পূৰ্ণ তথ্য আলোচনা কৰিম, কোনসকলে এপ্লাইটো কৰিব পাৰিব। ইয়াতে চাওক, যিটো চেলাৰী দিয়া হ'ব ইয়াতে 14,000ৰ পৰা ষ্টাৰ্ট কৰি 70,000 পাৰ মান্থ চেলাৰী লাভ কৰিব। গ্ৰেড পে'টো ইয়াতে 6,200 লাভ কৰিব। সিলেকশ্যন প্ৰচেছটো কেনেকৈ লোৱা হ'ব সেই সম্পৰ্কে আলোচনা কৰিম। কেণ্ডিডেট হুজ এপ্লিকেশ্যনছ আৰ একচেপ্টেড এজ পাৰ ক্ৰাইটেৰিয়া উইল বি শ্বৰ্ট লিষ্টেড। প্ৰথমতে শ্বৰ্ট লিষ্ট কৰা হ'ব যিসকলৰ এপ্লিকেশ্যনটো মানে এলিজিবল হ'ব। তাৰপিছত ইয়াতে ৰিটেন এক্সাম এটা লোৱা হ'ব, য'ত MCQ কুৱেশ্যনছৰ এক্সাম এটা লোৱা হ'ব, মানে ৰিটেন এক্সাম যাক পেপাৰ 1 বুলি কোৱা হয়। তাতে যদি আপোনালোকে কোৱালিফাই কৰিব পাৰে, নেক্সট আপোনালোকৰ ইয়াতে স্কিল টেষ্ট এটা লোৱা হ'ব, য'ত কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট লোৱা হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব। Syllabus of the SSOC, syllabus for competitive examination. The examination structure broadly comprises of two competitions carrying a total 100 marks. Total 100 marks exam to loa hobo, jot apnalokor written exam eta loa hobo, jetu paper 1 buli koa hoise yate 80 marks loa hobo, jot MCQ question loa hobo orthat objective type. Aru yate apnalokor subject humo dia ase sauk je 80 marksor যেটো লো হ'ব ম্যাথমেটিক্স অৰ্থাৎ ক্লাছ 10 লেভেলৰ যেটো কোৱেশ্চন আহিব ম্যাথছ বিলাক 10 নম্বৰৰ আহিব। তাৰপিছত আছে কনভেনচনাল সাৰ্ভে ইয়াৰ পৰা 50 মাৰ্কৰ আহিব। তাৰপিছত মডাৰ্ণ সাৰ্ভে ইয়াৰ পৰা 20 মাৰ্কছৰ আহিব আৰু লগতে ইয়াতে 0.25 মাৰ্ক কৈ নেগেটিভ থাকিব, অৰ্থাৎ যদি ইয়াতে 4টা কোৱেশ্চন ৰং হয় তেনেহ'লে ইয়াতে পোৱা নম্বৰৰ পৰা 1 নম্বৰকে মাইনাসো কৰা হ'ব। যদি আপুনি ইয়াতে ৰিটেন এক্সামটো কোৱালিফাই কৰি যায়, তাৰপিছত আপোনালোকৰ যেটো কম্পিউটাৰ প্ৰফিচিয়েঞ্চি বা স্কিল টেষ্ট লোৱা হ'ব 20 মাৰ্কছৰ। ইয়াতে কি আহিব চাওক, দ্য স্কিল টেষ্ট যাক পেপাৰটো বুলি কৈছে 20 মাৰ্কছ শ্বেল বি অফ প্ৰেক্টিকেল নেচাৰ এণ্ড শ্বেল এছেছ এছমিছ অৰ বেংগলী ইউনিকোড টাইপিং, বেছিক কম্পিউটাৰ অপাৰেশ্যনছ, ডকুমেণ্ট প্ৰিপাৰেশ্যন এণ্ড ফৰ্মেটিং, ডাটা এণ্ট্ৰি, ফাইল হেণ্ডলিং এণ্ড প্ৰিণ্টিং। ইয়াৰ পৰা ইয়াতে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্টটো লোৱা হ'ব। মিনিমাম কোৱালিফিকেশ্যন মাৰ্কছ ৰখা হৈছে, মানে কিমান নম্বৰ পালে এক্সামটোত কোৱালিফাই কৰিব সেই সম্পৰ্কে। যদি আনৰিজাৰ্ভ হয় 40% পাব লাগিব, অৰ্থাৎ ৰিটেন টেষ্ট যিটো লোৱা হ'ব 80 মাৰ্কছৰ ভিতৰত, সেই 80ৰ ভিতৰত 32 মিনিমাম পাবই লাগিব। আৰু ইয়াৰ পিছত স্কিল টেষ্ট যিটো আছে 20 নম্বৰৰ ভিতৰত 8 নম্বৰ কমচে কম পাবই লাগিব। OBC MOBC SC ST কেণ্ডিডেট হ'লে 30% পালে পাছ কৰিব, অৰ্থাৎ 24 মাৰ্কছ পাব লাগিব মিনিমাম, আৰু স্কিল টেষ্ট 6 নম্বৰ মিনিমাম পাব লাগিব। এইটো কিন্তু মিনিমাম ধৰা হৈছে। আৰু ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত চাব পাৰে, কেণ্ডিডেট মাষ্ট হেভ পাছড HSLC অৰ ইকুইভেলেণ্ট মেট্ৰিক পাছ কৰা হ'ব লাগিব। তাৰ লগতে ইয়াতে কেণ্ডিডেট মাষ্ট হেভ পাছড ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্চ ট্ৰেইনিং, অৰ্থাৎ যাক চমুকৈ RCCC বুলি কোৱা হয়, এইটো ট্ৰেইনিং কৰা হ'ব লাগিব, যিটো 6 মাহৰ হয়। আৰু এইটো ক'ৰ পৰা কৰা হ'ব লাগিব, চেণ্টাৰ যিটো দক্ষিণ গাঁও গুৱাহাটী 40 as per advertisement for RCCC training examination issued by the office of the director of land records Assam except 6 schedule area. 6 schedule কেণ্ডিডেটৰ এৰিয়াত কৰা হ'লেতো নহ'ব। মিনিমাম 21 বছৰ হ'ব লাগিব বয়সটো, আৰু মেক্সিমাম 40 ইয়াৰ্ছ ৰখা হৈছে। কেটেগৰী ৱাইজ গভৰ্ণমেণ্ট নৰ্মছ অনুসৰি ৰিলেক্সেশ্যনো লাভ কৰিব। তাৰপিছত ইয়াতে কেনেকৈ এপ্লাই কৰিব এইটো চাওক। এপ্লিকেশ্যন প্ৰচেছটো আপোনালোকৰ আজিৰ পৰা অৰ্থাৎ 15 মাৰ্চৰ পৰা ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে, আৰু এপ্লিকেশ্যনটো আপোনালোকে www.sebaonline.org এইটো অফিচিয়েল ৱেবছাইটলৈকে গৈ এপ্লাইটো কৰিব পাৰিব। কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্টত 30টা ৱৰ্ড পাৰ মিনিট এছএমিছ আৰু বেংগলীত লিখিব পৰা বা টাইপ পাৰিব পৰা হ'ব লাগিব, আৰু ইয়াতে উল্লেখ আছে। গতিকে যিসকল কেণ্ডিডেট ইয়াৰ বাবে ইলিজিবল আৰু ইণ্টাৰেষ্টেড হয় নিশ্চয়কৈ এপ্লাইটো কৰি দিব। ইয়াতে অনলাইন এপ্লাই লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। ভিডিঅ'টো মানে আছিলে, নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব। থেংক ইউ।